আপুনি যে এংজাইটিত ভুগি আছে কেনেকৈ গম পাব? প্ৰথম পইণ্টটো হৈছে আপুনি সাধাৰণতে যিমান স্পীডত কথা বতৰা পাতে তাতকৈ যদি অলপ খৰকৈ কথাবোৰ ক'বলৈ ধৰিছে বা কথা পাতিবলৈ ধৰিছে মানুহৰ লগত, তেন্তে আপুনি গম পাব যে আপোনাৰ এংজাইটি হৈছে। দ্বিতীয় পইণ্টটো হৈছে আপুনি যদি কিবা এটা বস্তু ক'ৰবাত থৈ পেলাই পাহৰি যায়। ছাপ'জ আপুনি ফ্ৰিজত কিবা এটা থ'বলৈ গ'ল আৰু তৎক্ষণাত আপুনি পাহৰি গৈছে। তেনেকৈ যদি আমি সঘনাই পাহৰি থাকোঁ কথাবোৰ, সৰু সৰু কথা আমি যদি পাহৰি যাওঁ, তেন্তে হ'লে গম পাব যে আপুনি এংজাইটিত ভুগিছে। থাৰ্ড পইণ্টটো হৈছে আপুনি গম নোপোৱাকৈ যদি আপুনি নখ কামুৰি থাকে, তেন্তে গম পাব আপোনাৰ এংজাইটি হৈছে। এই তিনিটা বেছিক পইণ্ট আৰু বহুতো এনেকুৱা পইণ্ট আছে। গতিকে যদি এইকেইটাত আপোনালোক ভুগিছে, তেন্তে হ'লে আপুনি এংজাইটিত ভুগি আছে